অগ্নিগৰ্ভ বাংলাদেশৰ পৰিস্থিতি কোটা আন্দোলন লৈ সমগ্ৰ দেশত চলিছে বিক্ষোভ ছাত্ৰ আন্দোলনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশত এতিয়ালৈ খবৰ অনুসৰি প্ৰায় 100 লোকৰ মৃত্যু হৈছে বৰ্তমানে থিয় হৈছো ভাৰত বাংলাদেশ সীমান্তৰ সুতাৰকান্দিত এই সীমান্ত দি বাংলাদেশত যাব লগা হয় যিসকল ভাৰতীয় ছাত্ৰসকল আছিল এইসকলক ভাৰতত উভতি আহিবৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় হাই কমিছনে কৈছে যিহেতু নিৰাপত্তাজনিত অভাৱ দেখা দিছে বাংলাদেশত সেই কাৰণে ভাৰতীয় যি ছাত্ৰসকল আছে বা আন ব্যৱসায়ীৰ সৈতে বা টুৰিষ্টসকল বৰ্তমান সময়ত যাব নালাগে বৰ্তমানে সুতাৰকান্দি সীমান্ত দি কেইবাজনো ভাৰতীয় নাগৰিক বা ছাত্ৰ ছাত্ৰী আহি উপস্থিত হৈছে মই বৰ্তমানে উপস্থিত হৈছো ভাৰত বাংলাদেশ সীমান্তত আৰু এই সীমান্তৰ যি পৰিৱেশ ইয়া দেখুৱাই আছে প্ৰদীপে দেখিবলৈ পাইছে ইয়া হৈছে সুতাৰকান্দি আৰু সুতাৰকান্দি সীমান্তত যি অভিভাৱক সকল আছে এইসকলো আহি উপস্থিত হৈছে আৰু ছাত্ৰীগৰাকী বাংলাদেশৰ ওমেন কলেজত পঢ়া শুনা কৰে মেডিকেলত মই পুনে পুনে জানিবলৈ যত্ন কৰিম বৰ্তমানে বাংলাদেশৰ পৰিস্থিতি কেনে আৰু তেখেতসকলে এই সন্দৰ্ভত কি ক'ব খোজে কোন জায়গা থেকে এসেছেন আপনার মূলত কোন জায়গায় থাকেন Sylhet Women Medical College. I stayed in hostel. We came from hostel with police protection and we reached border. আসলে আহাত কোনো প্রবলেম হয় নাই There was curfew everywhere and we came with our uncles and in protection. যেতিয়া আহিছিলে তেতিয়া আপোনালোকৰ মানে কোনবা দেখিবলৈ পাইছে নেকি এনে কেনে পৰিস্থিতি সিলেট অঞ্চলৰ No, we didn't got any network. Amar tat enuka network nasil aru information ekku poa nai. কেতিয়া গৈছিলে বাংলাদেশত 20 days. দিন আগতে গৈছিল 20 days. শুনিয়া তাতে পৰে এতিয়া মানে এতিয়া কি হৈছিলে প্ৰথমতে কি শুনিবলৈ পাইছিলে আৰু বৰ্তমানে কেনে আছে প্ৰথমতে শুনিব পাইছো যে ঢাকাত হৈ আছে বুলি কিন্তু এতিয়া পুৰা সিলেটতো এনেকা অৱস্থা হৈছে আপোনালোকে যেতিয়া আছিলে তেতিয়াতো যথেষ্টখিনি মানে এনেকে কিবা আন্দোলন বা মব তেনেকে দেখিব পাইছিলে শুনিছো ওসমানী কলেজ ভালকে গম নাপাওঁ কিন্তু শুনিছিলো ওসমানী কলেজত যে বিল্ডিঙত উঠি ছাত্ৰবিলাকক ওপৰৰ পৰা পেলাই আছে কিন্তু আমাৰ হোষ্টেলত সেফ আছিলো আমি কোনো অসুবিধা নাই তাত আপুনি মেডিকেল পঢ়িব গৈছিলে আপুনি তো অভিভাৱক হয় ছোৱালী আছিলে তাতে আজি আহি পাইছে কেনে লাগি বহুত ভাল লাগি আছে বহুত ভয় আছিল আজি ভাল লাগিছে আপোনাৰ ঘৰত ক'ত লংকা উজাই ডিষ্ট্ৰিক্ট লংকা বহু দিনৰ পৰা তেখেতসকলে পঢ়া শুনা কৰি আছিলে নাই এইবাৰ নতুন এডমিশ্যন হৈছে আৰু 20-25 দিন হৈছে ক্লাছ আৰম্ভ 20-25 দিন হৈছে বি এড গৈছিলো আকৌ এতিয়া 20-25 দিন হৈছে যোৱাৰ পাছতে তেওঁলোকৰ এই গণ্ডগোল শুনা পাই তেওঁলোকক কৈছো তোমালোকে চিকিউৰ থাকা বা আমি কৰিমগঞ্জ সুতাৰকান্দি বৰ্ডাৰ আহি তোমালোকক লৈ যাম অকলে যাব হেৰি ইণ্টাৰনেশ্যনেল পেক যিটো জিঅ' পেক দি অলপ কথা পাতিব পাৰিছো আৰু সেই অলপ কথা পাতি নেটৱৰ্ক কাটি দিলে লোকেল ফোনৰ নেটৱৰ্ক আছিল তেতিয়া বাংলাদেশৰ নেটৱৰ্ক লোকেল ফোনত আমাৰ ইয়াৰ পৰা ইণ্টাৰনেশ্যনেল পেক দি আমি কথা পাতিছিলো অভিভাৱক নমস্কাৰ মোৰ ছোৱালী আৰু বাতিজি আজিৰ পৰা 20-25 দিন মান আগত মেডিকেল সিলেট ওমেন মেডিকেল কলেজত মেডিকেল পঢ়াৰ MBBS পঢ়াৰ কাৰণে পঠিয়াইছিল হঠাৎ খবৰ পালো যে বাংলাদেশৰ পৰিস্থিতি খুবেই বেয়া সেইটো চিন্তাতে আকৌ নেটৱৰ্কো কাটি দিলে যোগাযোগৰ কোনো ব্যৱস্থা নাই মোৰ দাদাৰ নেটৱৰ্কৰ লগত এটা যোগাযোগৰ ব্যৱস্থা আছিল সেই অনুপাতে আমি খুব মানে দেৰি নকৰি পেলাই সোনকালে ওলাই আহি আজি ছোৱালীক পাই আমাৰ পৰা আনন্দিত হৈছো ইণ্ডিয়ান হাই কমিছনে যোগাযোগ কৰিছিল বা আপোনালোকে কেনেকে আমি যোগাযোগ কৰিছিলো ভাল ৰিজাল্ট কিছুমান ছোৱালী আমাৰ লগৰ ষ্টুডেণ্ট কিছুমান আপোনাৰ শ্বিলং হৈ ওলাই গ'ল যোৱাকালি আৰু বাকীখিনি আমাৰ ইফালে ওলাই গৈ আছে আমি ভাল এটা ৰেছপন্স পাইছো ধুনীয়া ব্যৱহাৰো পাইছো আমাৰ একো অসুবিধা হোৱা নাই আজি আমি ছোৱালী দুইজনীক পাই পেলাই বৰ নথৈ আনন্দিত আকৌ পৰিস্থিতি ভাল হ'লে আমি আকৌ পঠিয়াই দিম বুলি সেইটো আশাৰে আমি বহি আছো যেতিয়া বাংলাদেশত আছিল সেই সময়ত ইণ্ডিয়ান হাই কমিছনৰ পৰা যোগাযোগ কৰা হৈছিল হৈছে মানে সিহঁতে আমাৰ মানে এটা হোৱাটছএপ গ্ৰুপ আছে আমাৰ ইণ্ডিয়ানছ ইন সিলেট তাতে আমাৰ মানে কানেকশ্যন বনাই ৰাখিছে আৰু নেটৱৰ্ক গুচি গ'ল তেতিয়াৰ পৰা আমাৰ কানেকশ্যন লষ্ট হৈ গ'ল তেতিয়া তাত যেতিয়া আছিলা তেতিয়া নিশ্চয়কৈ বহুত চিন্তিত হৈ আছিলা কেনেকে আহিবা কেনেকে কি কথা মানে নিজে সব যোগাযোগ কৰি আহিছা নিজে সব মানে পেৰেণ্টছৰ লগত কথা পাতি আহিছো
নাই এতিয়াতো আহিবলৈ হ'লে হাই কমিশ্যনত মানে এতিয়া দিশা বা আন যিসকল সমস্যা আছিলে এইবিলাক কি মানে আঁতৰাই দিছে নেকি? আঁতৰা নাই মানে আমি একো ইনফৰমেশ্যন পোৱা নাই আমাৰ नेटवर्क कनेक्शन लॉस्ट हो गल ये कारण बांग्लादेश वायलेंट प्रोटेस्ट चल रहे हैं जिसके कारण वहाँ पे सारे एजुकेशन इंस्टीट्यूट्स और गवर्नमेंट कॉलेजेस बंद हैं, जिसके कारण इंडियंस जो वहाँ स्टडी कर रहे हैं वो वापस लौट रहे हैं। उसमें कल हमारे 22 बच्चे इंडियंस वापस आए हैं, जिसमें से 2 आउटसाइड आसाम के थे, बाकी 20 बच्चे आसाम के थे। और आज मॉर्निंग तक 8 बच्चे हमारे लैंड पोर्ट से वापस आए हैं। टोटल 30 बच्चे आ चुके हैं और के आने की आशंका है। और हमारा जिला प्रशासन और पुलिस प्रशासन उनको पूरा सहयोग देने का प्रयास कर रहा है। हमने एक मजिस्ट्रेट को और एक डिप्टी सुप्रिटेंडेंट ऑफ पुलिस को डेप्यूट किया है फॉर 24 आवर्स टिल द सिचुएशन नॉर्मलाइजेज एंड दे विल प्रोवाइड ऑल काइंड्स ऑफ सपोर्ट टू द स्टूडेंट्स हु आर कमिंग फ्रॉम बांग्लादेश एंड हु आर इंडियन स्टूडेंट्स। बॉर्डर हमारे पूरे सुरक्षित है, बॉर्डर का कोई इशू नहीं है। एंड तनाव जो है वो उनका इंटरनल तनाव है, हमारे बॉर्डर की तरफ कोई इसमें उसका असर नहीं पड़ा। Nagaland TV, Sop Manulaga Awas. Watch us live on Geo TV and on your television sets as well. For Dimapur viewers, we are on channel number 994 in Global Chapter, and Kohima and Mokokchung viewers, switch to channel number 138 on Hornbill Digital. For all news and updates, follow us on Facebook, Instagram, YouTube and Twitter.